নমস্কাৰ বন্ধুসকল, আজি এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মোৰ বিশ্বাসত আৰু মোৰ ভিডিঅ' চাই দাদাজন যোৰহাটৰ পৰা। যোৰহাট কোন জেগা আছিলে? যোৰহাট পদুমণি হয়। আৰু কি কাম কৰিলোঁ সকলোবোৰ দেখাম। দাদাজনৰ প্ৰব্লেম আছিলে ৰিজনেশ্যন সঘনাই আহি থাকে আৰু সেইটো কাৰণে মেইন অইলছিলটো লিক হৈ গ'ল আৰু ৰিজনেশ্যন আহে, তাৰ কাৰণে কি কৰিলোঁ সকলোবোৰ দেখাম। ভিডিঅ'ৰ মাজলৈ লৈ যাম আপোনালোকক। বলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ আৰু আপোনালোকক সকলোবোৰ দেখাওঁ কেনেকৈ আমি দিনত কামটো কৰিলোঁ আৰু এতিয়ালৈকে। এইখন BHC যোদ্ধা হয়, যোদ্ধা গাড়ী হয় এইখন। এই মেইন অইলছিলটো লিক হৈ যায়। এই লিক হৈ যোৱাৰ কাৰণটোৱে হ'ল যেতিয়া আমি সঘনাই ৰিজেনেৰেশ্যন মাৰি থাকিবলৈ গৰম হয় এই অইলছিলটো, এইপিনেদি লিক হৈ যায়। আমি ধুনীয়াকৈ চফা চিকুণ কৰি লৈছোঁ বন্ধুসকল, ধুনীয়াকৈ চফা চিকুণ কৰি লৈছোঁ আৰু আমি লগাম ফ্লাই হুইল। ইয়াৰ কাৰণে ফ্লাই হুইল খুলিব লাগে, ক্লাছৰ পিছাৰ খুলিব লাগে আৰু গিয়াৰ বক্সত ধুনীয়াকৈ ধৰিলোঁ দেখি যায়। চফা চিকুণটো মেইন মানে কাম কৰোঁতে ধুনীয়াকৈ ধৰিলোঁ বন্ধুসকল। এই গাড়ীখন সোনকালে ৰিজেনেৰেশ্যন আহে, মানে পাৰ্টিকুলাৰবিলাকো জাম হৈ যায় আৰু এইটো চেঞ্চৰটো জাম আছে। বন্ধুবক্সত কিমান জাম আছে আৰু এইটো WD দিও পাছ কৰিব পাৰিব, জাম ৱাছ কৰি দিব। ইয়াত পেট্ৰল মাৰিলে একচুৱেলি ৱাছ কৰিলেও দিগদাৰ হয়। এই WD দিলে ভাল, কাৰ্বনটো আঁতৰি যায়। ধুনীয়াকৈ চফা কৰি ল'ব এনেকৈ। আমি দুইটা খুলি ল'লোঁ আৰু দাদাজন যোৰহাটৰ হয় সেইজন। মোৰ ভিডিঅ' চাই আহিছে, ভিডিঅ'খিনি চাই ভাল পালোঁ কাৰণে মই ইয়ালৈ গাড়ী বনাবলৈ আহিছোঁ, যোৰহাটৰ পৰা ইয়ালৈ। আৰু চাব দেই চব লেতেৰা। লেতেৰা আছে দেই, লেতেৰা দাঁতে গৈছে। ইয়াৰ ভিতৰত কিমান জাম লেতেৰা আছে, কিমান চফা কৰিলোঁ আৰু এতিয়া হাৱা মাৰি পেলাই চফা কৰিম। ইয়াত ভিতৰত চাব দেই কিমান লেতেৰা লগত। হয় দেখিছে না? আৰু ইয়াৰ পাছত পাৰ্টিকুলাৰ ফিল্টাৰটো চফা কৰিব লাগে। ই বহুত লেতেৰা আছে, দেখিছে কিমান লেতেৰা আছে। ইয়াক ৱাছ কৰিব লাগে, সেইটো কাৰণে জাম হৈ গৈছে। তাৰপৰা চাই লওক কিমান লেতেৰা আছে পাৰ্টিকুলাৰ ফিল্টাৰটো। আৰু কাম কৰিলোঁ কেনে দেখিলে, সেয়া আছিলে বিশ্বাস আৰু মানৱীয়তা। আৰু এইজন দাদা আৰু আপোনালোকৰ এবাৰ আহক হাজৰিকা ৱৰ্কশ্বপলৈ, কি পায় আপোনালোকে দেখাই লওক, ভাল বেয়া আপোনালোকে নিজে চিন্তা কৰিব এবাৰ। আৰু এতিয়ালৈ কাম কৰিছোঁ, সময় অতীত হ'ল, এতিয়া 10টা বাজিব হ'ল চাগে। কাম কৰি আছোঁ, যি কি নহওক দাদাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই ভালেই পালোঁ বাৰু কামকেইটা, বেয়া পোৱা নাই। গাইজ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকো আহক এবাৰ, গাড়ীখন এবাৰ দেখাই লওক। হয়, ধন্যবাদ। জয় অসম। জয় আই অসম। ধন্যবাদ।